শিখাই ক'লে বুলি মই তোৰ লগত এনেকুৱা কাম কেনেকৈ কৰিব পাৰোঁ? কি কৰিছিল তাই? তই যেতিয়া অসুস্থ হৈ হুইল চেয়াৰত বহি আছিলি, তোক আৰু অসুস্থ কৰিবলৈ শিখাই তোৰ বেজীটো সলনি কৰি আন এটা বেজী দি দিছিল। মোৰ কাহিনী জানিবলৈ হ'লে মই তন্ময়ৰ লগত বিয়া হোৱাৰ আগৰ সকলোবোৰ কথা আপুনি জানিব লাগিব। ভগৱান আছিল তোৰ লগত। অসুস্থতা বঢ়াটো দূৰৰে কথা, তই ভাল হৈ গলি। মোক ক্ষমা কৰি দে দাদা, প্লিজ দাদা, মোক ক্ষমা কৰি দে তই। তেওঁ ঢুকোৱাৰ পিছতে তেওঁৰ ঘৰৰ মানুহে মোক ঘৰৰ পৰা উলিয়াই দিছিল আৰু মই মাহঁতৰ ঘৰলৈও যাব পৰা নাছিলোঁ। কাৰণ মোৰ মাহঁতৰ ইমান সামৰ্থক নাছিল যে মোক পোহপাল দিব। লাহে লাহে চেষ্টাৰ ফলত সৰুকৈ চাকৰি এটা পালোঁ, কিন্তু কেইবছৰমান পাছতে কোম্পানীটোৱে বন্ধ হৈ থাকিল। পুনৰ মোৰ অৱস্থা আগৰ দৰেই হ'ল। আপুনিয়ে কওকচোন বাইদেউ, মোৰ কি সুখী হোৱাৰ অকণো অধিকাৰ নাই? বিধৱা হলো বুলি পুনৰবাৰ বিয়া হোৱাৰ অধিকাৰ নাই? জানিছিলোঁ তোৰ মনত মোৰ প্ৰতি এটা ক্ষোভ আছে, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে সেই ক্ষোভ গৈ এদিন হিংসাৰ ৰূপ ল'ব। হয়তো ভুল মোৰেই, মই তোক সেইখিনি গুৰুত্বই নিদিলোঁ কেতিয়াও। যি গুৰুত্ব এজন ককায়েকে নিজৰ ভায়েকক দিব লাগে, বাদ দে সেইবোৰ, পাহৰি যা পুৰণি কথা। আমি আকৌ নতুনকৈ আৰম্ভ কৰিম। মই তোক কাম শিকাম, যোগ্য বনাম। বিশ্বাস আছেনে মোৰ ওপৰত? কাইলৈৰ পৰা তোৰ জীৱনৰ নতুন আৰম্ভণি হ'ব। তই পুনৰ অফিচ জইন কৰিবি। মই কি কৰোঁ, কেনেকৈ কৰোঁ, সকলো চাই থাকিবি। হ'ব দাদা, মই ভালকৈ কাম কৰিম। কিন্তু কি? শিখাক মই আৰু মোৰ জীৱনত নিবিচাৰোঁ। দেউতাই কাইলৈ কি সিদ্ধান্ত লয় মই নাজানো, কিন্তু মই কোনোপধ্যে শিখাক আৰু মোৰ জীৱনত কেতিয়াও স্বীকাৰ নকৰোঁ। তই চিন্তা নকৰিবি, তোৰ জীৱন মই কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ। শিখাৰ এই নিশাটোৱেই এইখন ঘৰত অন্তিমটো নিশা। কাইলৈৰ পৰা তোৰ জীৱনত তাই চাহটোও বিচাৰি নাপাব। কথা দিলোঁ মই তোক। এতিয়া তুমি মোক কোৱাচোন, কোন আছিল সেইজন যাৰ লগত তুমি ফোনত কথা পাতি থকা তন্ময় শুনিছিল? মোৰ দাদা। তাৰমানে তুমি তোমাৰ দাদাৰ লগত মিলিয়ে সকলোবোৰ পৰিকল্পনা কৰিছিল? আপোনালোকে মোক ভুল বুজিছে বাইদেউ। মই কেতিয়াও ভবা নাছিলোঁ যে তন্ময়ক ঠগি সকলোবোৰ সা সম্পত্তি নিজৰ কৰি গুচি যাম। মই বিচাৰিছিলোঁ সকলোবোৰ তন্ময়ৰ নামত হওক, যাতে মোৰ আগৰ দৰে অৱস্থা নহওক, যাতে তন্ময় ন্যায় পাওক। তাকতো এনেও কোনো মানুহ বুলিয়ে নাভাবে। মই কেৱল নিজৰ বাবে পৰিকল্পনা কৰা নাছিলোঁ, আমাৰ বাবে কৰিছিলোঁ, যাতে তন্ময় আৰু মোৰ জীৱন সুৰক্ষিত হওক, ভৱিষ্যতে যাতে কাৰো সন্মুখত হাত পাতিবলগীয়া নহওক।
বুজোৱা মোক নাভাবিবা যে মই তোমাক ক্ষমা কৰি দিছোঁ তুমিও মোৰ লগত বিশ্বাসঘাতকতা কৰিছা মই যি কৰিছোঁ তোৰ ভালৰ বাবে কৰিছোঁ তন্ময় মই যদি চেষ্টা নকৰিলোহেঁতেন সেই ঘৰ দুৱাৰ সা সম্পত্তি সকলো শিকাই হাত কৰিলেহেঁতেন মই সৰু ল'ৰা নহয় সকলো বুজি পাওঁ মই ইচ্ছা কৰিলে তুমি মোৰ নামত সকলোবোৰ কৰিব পাৰিলাহেঁতেন কিন্তু নাই তুমি নিজৰ নামতহে কৰিব বিচাৰিছিলা গতিকে মিছা মৰম দেখুৱাই মোৰ ওচৰলৈ নাহিবা তন্ময় আৰু তোমাক বেয়াকৈ কোৱাৰ আগতে মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা মানুহ চিনাত সময় লাগিল কিন্তু অৱশেষত চিনি পালোঁ এচাম নাৰী থাকে শিখাৰ দৰে যি কেৱল নিজক চিনি পায় আৰু তুমিও সেই শ্ৰেণীতে পৰা যোৱা তোমাৰ ভুলৰ শাস্তি এয়াই যে তুমি এইখন ঘৰলৈ আৰু কেতিয়াও নাহিবা যোৱা কিন্তু মই কলেই যাম দেউতা মোৰ এটা সৰু ল'ৰাও আছে কি হ'ব তাৰ ভৱিষ্যত এয়া তুমি আগতেই ভাবিব লাগিছিল তোমাৰ আৰু তন্ময়ৰ মাজৰ সম্পৰ্ক অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে শেষ কৰা হ'ব তাৰ পাছত তন্ময়ৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাথাকিব বহুত পৰিকল্পনা কৰি এইখন ঘৰলৈ আহিছিলা নহয় এতিয়া কি হ'ল তুমি মোৰ ল'ৰাটোক বহুত কষ্ট দিলা চাবা তুমিও শান্তিত থাকিব নোৱাৰা কিন্তু মই কলেই যাম দেউতা মোৰ এটা সৰু ল'ৰাও আছে কি হ'ব তাৰ ভৱিষ্যত এয়া তুমি আগতেই ভাবিব লাগিছিল তোমাৰ আৰু তন্ময়ৰ মাজৰ সম্পৰ্ক অতি শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে শেষ কৰা হ'ব তাৰ পাছত তন্ময়ৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাথাকিব এতিয়া কেনেকুৱা লাগিছে বহুত পৰিকল্পনা কৰি এইখন ঘৰলৈ আহিছিলা নহয়
এতিয়া কি হ'ল? তুমি মোৰ ল'ৰাটোক বহুত কষ্ট দিলা। চাবা, তুমিও শান্তিত থাকিব নোৱাৰা। যদি ভগৱান আছে, সেই ভগৱানে তোমাক শাস্তি দিব। মই এইটো নকওঁ যে তুমি একো ভুল কৰা নাই, কিন্তু সকলোবোৰ কথা জনাৰ পিছত মই তোমাক অপৰাধীও সজাব পৰা নাই। আচলতে কি জানা, আমাৰ নাৰীবোৰৰ জীৱনত সংঘাতৰ কাহিনীবোৰ বেলেগ বেলেগ, কিন্তু সংঘাত সকলোৰে আছে। মই কথা দিছোঁ বাইদেউ, আপুনি যেনেকৈ বিচাৰে মই সেয়াই কৰিম। কিন্তু এতিয়া ঘৰৰ প্ৰতিজন সদস্যৰ বাবেই তুমি অপ্ৰিয়। এইখিনি সময়ত মোৰ কথা কোনেও নুশুনে জানা। মই এইটো নকওঁ যে তুমি একো ভুল কৰা নাই, কিন্তু সকলোবোৰ কথা জনাৰ পিছত মই তোমাক অপৰাধীও সজাব পৰা নাই। আচলতে কি জানা, আমাৰ নাৰীবোৰৰ জীৱনত সংঘাতৰ কাহিনীবোৰ বেলেগ বেলেগ, কিন্তু সংঘাত সকলোৰে আছে। মোৰো আছে। সেইবাবে হয়তো মই তোমাৰ দুখবোৰ উপলব্ধি কৰিব পাৰিছোঁ। মোক সহায় কৰক বাইদেউ, মোক এইখন ঘৰত থাকিবলৈ দিয়ক। মই জানো মই এইখন ঘৰত বহুত নকৰিবলগীয়া কাম কৰিছোঁ, তাৰ বাবে আজি মই অনুতপ্ত। তাৰ বাবে মোক শাস্তি দিয়ক বাইদেউ। মই সকলো শাস্তি মানি লম, কিন্তু মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। কলৈ যাম, কি কৰিম, পুনৰ মোক এইখন নৰকলৈ ঠেলি নিদিব বাইদেউ। নাকান্দিবাচোন, কান্দিলে জানো সমস্যাবোৰ সমাধান হ'ব? মই তোমাক সহায় কৰিম, কিন্তু তুমি মোক এটা প্ৰতিশ্ৰুতি দিব লাগিব যে ভৱিষ্যতে তুমি এনে কাম কেতিয়াও নকৰা। গতিকে তুমি মোক কথা দিয়া, তুমি এইখন ঘৰ নিজৰ বুলি ভাবিবা আৰু পত্নী হিচাপে তন্ময়ৰ প্ৰতি থকা তোমাৰ প্ৰতিটো দায়িত্ব তুমি পালন কৰিবা। মই কথা দিছোঁ বাইদেউ, আপুনি যেনেকৈ বিচাৰে মই সেয়াই কৰিম। কিন্তু এতিয়া ঘৰৰ প্ৰতিজন সদস্যৰ বাবেই তুমি অপ্ৰিয়। এইখিনি সময়ত মোৰ কথা কোনেও নুশুনে জানা। তুমি মোক অকণমান সময় দিয়া। মই তোমাক কথা দিছোঁ, যদি তুমি সঁচাকৈ সলনি হোৱা, মই তোমাক এইখন ঘৰলৈ উভতাই আনিম।